প্ৰথমবাৰ এনেকুৱা পৰিস্থিতি হৈছে চাগে য'ত বানাক্ৰান্ত লোকসকলে আমাক ৰিলিফ আৰু নালাগে বুলি ক'বলৈ বাধ্য হৈছে সেই সময়ত আমাৰ অসমৰ ইনফ্লুৱেঞ্চাৰ্ছ সকলে যদি ফাৰ্ষ্ট ষ্টেপটো নললে হয় তেনেহলে আমি মিডিয়া এটেনশন নাপালো হয় জুবিন দায়ে দেখুৱাই থৈ যোৱা আদৰ্শ আমি সকলোৰে মাজত এনে ধৰণে জীয়াই থকা দেখিবলৈ পাইছো এই ধৰণৰ ইনফ্লুৱেঞ্চ যদি হয় হেতু আমাৰ সমাজখনৰ কাৰণে যথেষ্ট ইতিবাচক যি সময়ত আমাৰ অসমৰ বানাক্ৰান্তত এনে ধৰণে ককবকাই আছিল সকলো উচন হৈ গৈছিল সেই সময়ত কিন্তু তেনে ধৰণৰ মেইনষ্ট্ৰীম মিডিয়াই এই নিউজ তেনেকৈ কভাৰ কৰা নাছিল কিন্তু তেতিয়াই সামাজিক মাধ্যমৰ যিসকল ইনফ্লুৱেঞ্চাৰ কন্টেন্ট ক্ৰিয়েটৰ তেওঁলোক গৈ সেই স্থানত উপস্থিত হ'ল নেশ্যনেল মিডিয়া ককৰোচ জনতা পাৰ্টি যে জনতা মন্তৰৰ মানে প্ৰতিবাদ চলি আছিল তাতেই ব্যস্ত হৈ আছে প্ৰতিবাদ শেষ হ'ল তাৰ পিছতো নেশ্যনেল মিডিয়া তাতেই ব্যস্ত হৈ আছিল ইয়াতে এনেকুৱা এটা ভয়াবহ ৰূপত বান আহিলে মানুহে ভাতৰ পাতৰ পৰা উঠি যাব পৰা নাই তেতিয়াই বানে গোটেই ঘৰখন উটুৱাই লৈ গ'ল তেনেকুৱা অৱস্থা আৰু সেই কাৰণে ময়ো হিন্দীত এই বাতৰিটো দুবাৰমান মই নিজৰ সোশ্যাল মিডিয়া যোগেৰে মানে ক'বলৈ চেষ্টা কৰিছো যে নেশ্যনেল মিডিয়াৰ এটেনশন আমাক লাগে এইখিনি সময়ত যেতিয়া অসমত এনেকুৱা ধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এনেকুৱা কিছুমান অঞ্চল যিবিলাক অঞ্চলত কেতিয়াও আনকালে এনে ধৰণৰ বান পৰিস্থিতি হোৱা নাই সোশ্যাল মিডিয়াত যিসকল ইনফ্লুৱেঞ্চাৰ্ছ আছে ক্ৰিয়েটাৰ্ছ আছে এডুকেটাৰ্ছ আছে তেওঁলোকে যি ধৰণৰ এটা মানে পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে মই আপোনালোকৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা এতিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ সেই সময়ত আমাৰ অসমৰ ইনফ্লুৱেঞ্চাৰ্ছ সকলে যদি ফাৰ্ষ্ট ষ্টেপটো নললে হয় তেনেহলে আমি মিডিয়া এটেনশন নাপালো হয় নেশ্যনেল আজি আমি নেশ্যনেল ইনফ্লুৱেঞ্চাৰ্ছৰ লগে লগে গ্লোবেল ইনফ্লুৱেঞ্চাৰ্ছ আমাৰ অসমলৈ আহিছে প্ৰথমবাৰ এনেকুৱা পৰিস্থিতি হৈছে চাগে য'ত বানাক্ৰান্ত লোকসকলে আমাক ৰিলিফ আৰু নালাগে বুলি ক'বলৈ বাধ্য হৈছে আৰু এইটো যিটো আগতে এনেকুৱা ধৰণৰ এটা মানে মানুহৰ ধাৰণা আছিলে যে সোশ্যাল মিডিয়াতটো ভাৰ্চুৱেলিহে মানুহে কথা পাতি থাকে ৰীল বনাই থাকে বা দেখিবলৈ পাওঁ আচল প্ৰকৃতাৰ্থত আচলতে তেওঁলোকে একো কৰিব নোৱাৰে বা সিমান বেছি মানে তাৰ প্ৰভাৱ নপৰে বুলি বহুতৰে এটা ধাৰণা আছিলে সেই ধাৰণাটো এইবাৰ ইনফ্লুৱেঞ্চাৰ্ছ সকলে ক্ৰিয়েটাৰ্ছ সকলে হেতু ভুল বুলি প্ৰমাণ কৰি দিলে আৰু এনে ধৰণৰ ইনফ্লুৱেঞ্চ বহুতে কয় যে মানে ইনফ্লুৱেঞ্চাৰ সকলে সকলো জেগাতে সকলো সময়তে কেমেৰাটো লৈ যায় মাইকটো লৈ যায় কিন্তু এই কেমেৰা আৰু মাইকৰ যিটো পাৱাৰ এই পাৱাৰটো আচলতে এইবাৰ দেখিবলৈ পোৱা গ'ল প্ৰত্যেকজন ব্যক্তিয়ে যি মানে শুকান অৱস্থাত আছে তেওঁ প্ৰত্যেকজন ব্যক্তিয়ে ওলাই আহিছে কিবা এটা নহয় কিবা এটা দান বৰঙণি আগবঢ়াবলৈ সহায় কৰিবৰ কাৰণে জুবিন দায়ে দেখুৱাই থৈ যোৱা আদৰ্শ আমি সকলোৰে মাজত এনে ধৰণে জীয়াই থকা দেখিবলৈ পাইছো বহু সময়ত আমি কথা পাতো যে ইনফ্লুৱেঞ্চ ভাল নহয় কিন্তু এই ধৰণৰ ইনফ্লুৱেঞ্চ যদি হয় হেতু আমাৰ সমাজখনৰ কাৰণে যথেষ্ট ইতিবাচক আৰু এনে ধৰণৰ ইনফ্লুৱেঞ্চে আমাক অনাগত দিনতো আমাৰ অসমখনক প্ৰয়োজন হ'ব